হেল্ল' ষ্টুডেণ্ট, এইবাৰ 2025 চনৰ মেট্ৰিক পৰীক্ষাৰ ৰুটিনখন আজি বৰ্ডে ঘোষণা কৰিলে। তো কোন তাৰিখে কি আছে আমি ৰুটিনখন এবাৰ চাই লওঁ আহা। প্ৰথমতে চোৱা, তোমাৰ 15 ফেব্ৰুৱাৰী তাৰিখে আছে প্ৰথম পৰীক্ষাটো তোমালোকৰ আছে। এইটো প্ৰত্যেকৰে কম্পালচাৰী হয়। 15/2/2025 ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখে তোমালোকৰ ৰাতিপুৱা 9টা বজাৰ পৰা 12 বজাৰ ভিতৰত আছে ইংলিছটো প্ৰত্যেক ষ্টুডেণ্টৰে থাকিব। এইটো কম্পালচাৰী ছাবজেক্ট হয়। আফটাৰনুন 1:30 পৰা 4:30, 1:30ত আৰম্ভ হ'ব, 4:30 এক্সাম খতম হ'ব, ফিনিছ হ'ব। তো ইভিনিং কাৰো পৰীক্ষা নাই। তো এইটো ইংলিছটো কম্পালচাৰী প্ৰত্যেকৰে। তাৰপিছত এইটো ছেটাৰডে আছিলে। নেক্সট ছানডে বন্ধ আছে ফেব্ৰুৱাৰী 17 ফেব্ৰুৱাৰী তাৰিখে তোমালোকৰ প্ৰত্যেকৰে এমাইল আছে। এমাইল কিছুমানৰ হয়তো এছামিজ থাকিব পাৰে, কিছুমানৰ এমাইল তোমাৰ হিন্দী থাকিব পাৰে। মুঠতে এমাইল এছামিছে হওক বা হিন্দীয়ে হওক 17 তাৰিখে তোমালোকৰ আছে। 17/2/2025 আছে তোমালোকৰ এমাইল। তাৰপিছত তোমালোকৰ ফেব্ৰুৱাৰী 21 তাৰিখে আছে, এইটোও প্ৰত্যেকৰে কম্পালচাৰী এক্সাম হয়, জেনেৰেল মেথছ আছে তোমালোকৰ 21 ফেব্ৰুৱাৰী তাৰিখে। 21/2/2025 মৰ্ণিং আছে। এমাইলো তোমালোকৰ মৰ্ণিং আছে, ইভিনিঙত নাই। জেনেৰেল মেথছো মৰ্ণিং আছে, ইভিনিঙত নাই। ঠিক আছে। তাৰপিছত তোমালোকৰ ফেব্ৰুৱাৰী 22 তাৰিখে যদি তোমালোকে চোৱা, ফেব্ৰুৱাৰী 22 তাৰিখত তোমালোকৰ ইলেক্টিভ ছাবজেক্ট আছে। ইলেক্টিভ ছাবজেক্ট কাৰ কাৰ আছে তোমালোকে চাই ল'বা। ৰিটেইল যিবিলাকৰ আছে, ITS যিবিলাকৰ আছে, প্ৰাইভেট ছিকিউৰিটি এইটো যিবিলাকৰ আছে। তাৰে পিছত তোমালোকৰ হেল্থ কেয়াৰ আছে। এইটো বহুতৰ আমাৰ এইটো কিছুমানৰ আছে, কিছুমানৰ নাই। ইলেক্টিভটো তোমালোকে চাই ল'বা। বিভিন্ন ধৰণৰ ইলেক্টিভ দিছে। তো এইটো ইলেক্টিভকেইটা তোমালোকৰ 22 তাৰিখৰ ইলেক্টিভকেইটা কাৰ কি ইলেক্টিভ আছে চাই ল'বা। ঠিক আছে। ইভিনিঙত আছে মিউজিক, ডান্স, উডক্ৰাফ্ট আৰু বেংগলী। ঠিক আছে। আৰু মৰ্ণিং টাইমত আছে তোমাৰ একেটা ইলেক্টিভ, তোমালোকে অলপ চাই ল'বা। ঠিক আছে। ৰুটিনখন মই PDF ফাইল কৰি দি দিম, তোমালোকে ডাউনলোড কৰি লৈ ল'ব পাৰিবা। তাৰে পিছত তোমালোকৰ এইটো আহি গ'ল 24ত। এইটো প্ৰত্যেকৰে এক্সাম আছে 24ত তোমালোকৰ জেনেৰেল ছায়েন্স আছে মৰ্ণিঙত, ইভিনিঙত নাই। ঠিক আছে। ইভিনিঙত কোনো এক্সাম নাই। তাৰপিছত 25 ফেব্ৰুৱাৰীত আছে ইলেক্টিভ ছাবজেক্ট ফাইন আৰ্ট। যিবিলাকৰ ইলেক্টিভ ফাইন আৰ্ট আছে 25ত আছে। আৰু ইভিনিঙত আছে ৱেভিং এণ্ড টেক্সটাইল ডিজাইন, এইটো আৰু বৰ্ডো, এই দুটা আছে ইলেক্টিভ। ফেব্ৰুৱাৰী 27ত আছে প্ৰত্যেকৰে এক্সাম হ'ব, এইটোও ছ'চিয়েল ছায়েন্সটো প্ৰত্যেকৰে আছে, ইভিনিঙত নাই। তাৰপিছত ফেব্ৰুৱাৰী 28ত আছে তোমালোকৰ ইলেক্টিভ মণিপুৰী আৰু সন্তলী, ইভিনিং আছে এছামিজ ইলেক্টিভ। ঠিক আছে। তাৰে পিছত মাৰ্চৰ এইটো 1 মাৰ্চত 2025ত আছে ইলেক্টিভ হিন্দী ইলেক্টিভ যিবিলাকৰ আছে তেওঁলোকৰ আছে তোমালোকৰ মাৰ্চৰ তোমাৰ 1 মাৰ্চত আছে। ঠিক আছে। আৰু নেক্সট আৰু এটা ইলেক্টিভ দিছে জাৰ্মান ডিজাইনিং। তাৰপিছত মাৰ্চৰ 3 তাৰিখে তোমালোকৰ ইলেক্টিভ আছে। এইটো ইলেক্টিভ বহুতৰে আছে, চাই লোৱা কি কি ইলেক্টিভ আছে মৰ্ণিঙত। এডভান্স মেথছ, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, সংস্কৃত, কম্পিউটাৰ ছায়েন্স, কমাৰ্চ, হোম ছায়েন্স, এৰাবিক, পাৰ্চিয়ান, নেপালী। তো এইকেইটা ইলেক্টিভ তোমালোকে চাই ল'বা। এইখন তোমালোকৰ মেইন ৰুটিন আছিলে। তাৰোপৰি তোমালোকৰ প্ৰেক্টিকেল এক্সাম যিবিলাকৰ হ'ব, প্ৰেক্টিকেল এক্সামৰ ৰুটিনখনো মই তোমালোকক দি দিছোঁ। প্ৰেক্টিকেল এক্সামৰ ৰুটিনখনো তোমালোকে এবাৰ চাই ল'বা। প্ৰেক্টিকেল এক্সাম তোমালোকৰ জানুৱাৰী 21ৰ পৰা ষ্টাৰ্ট হ'ব। 21 জানুৱাৰী তাৰিখে তোমালোকৰ 9টা বজাৰ পৰা 11টাৰ ভিতৰত আছে মৰ্ণিং টাইমত কম্পিউটাৰ ছায়েন্স, কমাৰ্চ আৰু হোম ছায়েন্স। এইকেইটা তোমালোকৰ মৰ্ণিং টাইমত হ'ব প্ৰেক্টিকেল এক্সাম। তাৰে পিছত আফটাৰনুনত আছে 1:30 পৰা 3:30লৈকে ৱেভিং এণ্ড টেক্সটাইল ডিজাইন, ITS আৰু ফাইন আৰ্টৰ। ঠিক আছে। তাৰপিছত 22 জানুৱাৰীত আছে মৰ্ণিং টাইমত মিউজিক, ডান্স, উডক্ৰাফ্ট, জাৰ্মান ডিজাইনিং, য়োগা এণ্ড ফিজিকেল এডুকেশ্যন। এইটো আছে মৰ্ণিং টাইমত। ইভিনিঙত আছে ৰিটেইল, প্ৰাইভেট ছিকিউৰিটি, হেল্থ কেয়াৰ,
এগ্ৰিকালচাৰেল, তাৰপিছত টুৰিজিয়াম, এইটো বিউটি যাৰ যি আছে এইকেইটা তোমাৰ গোটেইকেইটা তোমালোকে এইটো অলপ চাই ল'বা, ঠিক আছে। তো এইটো হৈছে তোমালোকৰ প্ৰেক্টিকেল এক্সাম জানুৱাৰী মাহত হ'ব, কিন্তু আমাৰ মেইন ৰুটিনখন হৈ গ'ল এইখনহে, মেইন পৰীক্ষাবিলাক এইখন ৰুটিন মতেহে হ'ব। তো মই ইয়াৰ PDF লিংকো তোমালোকক দি দিম, তোমালোকে বন্ধুবৰ্গৰ মাজত ৰুটিনখন অলপ শ্বেয়াৰ কৰি ল'বা, ঠিক আছে। আজিলৈ আৰু বিশেষ নাই, ইমানতে সামৰণি মাৰিলোঁ, ধন্যবাদ।